শ্ৰীমদ ভগৱদ গীতা অষ্টাদশ অধ্যায় মুখ্য যোগ। পূৰ্বৰ অধ্যায়সমূহত 17 অধ্যায় পৰ্যন্ত বহু বিষয়ৰ ওপৰত আলোকপাত কৰিছিল ভগৱান শ্ৰীকৃষ্ণই কুন্তীপুত্ৰ অৰ্জুনৰ সন্মুখত। অৰ্জুনৰ মনত উদয় হোৱা আহাৰ বিহাৰ য়াগ যজ্ঞ তপ দান কৰ্ম বিকৰ্ম সকলো বিষয়ক প্ৰশ্নৰ উত্তৰ দিছিল স্বয়ং ভগৱান শ্ৰীকৃষ্ণই। অন্তিম অধ্যায়তো কুন্তীপুত্ৰ অৰ্জুনৰ মনত ত্যাগ আৰু সন্ন্যাসৰ পাৰ্থক্যক লৈ উদয় হোৱা প্ৰশ্নটোৰে আৰম্ভ হৈছে গীতাৰ 18 অধ্যায় মুখ্য যোগ। সন্ন্যাস্য মহাবাহো তত্তমিষ্যামি বেদিতুম ত্যাগস্য ঋষিকেশ পৃথক কেশিনিয়োদনা। অৰ্থাৎ অৰ্জুনে ক'লে, হে মহাবাহু, হে ঋষিকেশ, হে কেশনিসূদন, মই সন্ন্যাস আৰু ত্যাগৰ তত্ত্বসমূহ পৃথকভাৱে জানিবলৈ ইচ্ছুক। তেতিয়া পৰমেশ্বৰ ভগৱানে ক'লে, পণ্ডিতসকলৰ কাম্য কৰ্মৰ ত্যাগক সন্ন্যাস বুলি জানে, তথা বিচক্ষণ ব্যক্তিসকলৰ সমূহ কৰ্মফলৰ ত্যাগক ত্যাগ বুলি কয়। এক শ্ৰেণীৰ লোকে কয় যে কৰ্ম দুখযুক্ত, সেইবাবে সেয়া পৰিত্যাজ্য। ইয়াৰ উপৰি এক শ্ৰেণীৰ পণ্ডিত যজ্ঞ দান তপস্যা প্ৰভৃতি কৰ্মক অত্যাজ্য বুলি সিদ্ধান্ত লৈছে। হে ভাৰত সত্যম, ত্যাগ সন্দৰ্ভে মোৰ সিদ্ধান্ত শুনা হওক। হে পুৰুষ ব্যাঘ্ৰ, শাস্ত্ৰতো ত্যাগ ভিন্ন প্ৰকাৰৰ বুলি কোৱা হৈছে। যজ্ঞ দান তপস্যা ত্যাজ্য নহয়, কিন্তু সেয়া অৱশ্যেই কৰা উচিত। যজ্ঞ দান আৰু তপস্যা মনুষ্যসকলক পৰ্যন্ত পবিত্ৰ কৰি তোলে। হে পাৰ্থ, এই সমস্ত কৰ্ম আসক্তি আৰু ফলৰ আশা পৰিত্যাগ কৰি কৰ্তব্যবোধত মনোনিৱেশ কৰা উচিত। এয়াই আমাৰ নিশ্চিত উত্তম অভিমত। কিন্তু নিত্য কৰ্ম ত্যাগ কৰা অনুচিত। মোহবশততাৰ ত্যাগ হ'লে সেই ত্যাগক তামসিক ত্যাগ বোলা হয়। যিজনে নিত্য কৰ্মক দুখদায়ক বুলি গণ্য কৰে, শাৰীৰিক ক্লান্তিৰ ভয়ত কৰ্ম কৰাৰ পৰা আঁতৰত থাকে, তেওঁ নিশ্চিতভাৱে ৰাজসিক ত্যাগ কৰি আচল ত্যাগৰ ফল লাভ কৰিব নাপায়। হে অৰ্জুন, আসক্তি আৰু ফল পৰিত্যাগ কৰি কৰ্তব্যবোধত যিজনা সদা ব্ৰতী থাকে, মোৰ মতে তেওঁৱেই সাত্বিক ত্যাগৰ ফল লাভ কৰে। সত্যগুণেৰে আবিষ্ট মেধাৱী কিম্বা সমস্ত সংশয়ৰ পৰা মুক্ত ত্যাগীসকল অশুভ কৰ্মৰ বিদ্বেষ নকৰে আৰু শুভ কৰ্মৰ প্ৰতিও আসক্ত নহয়। সমস্ত কৰ্ম পৰিত্যাগ কৰাটো দেহধাৰী জীৱৰ পক্ষে অৱশ্যে সম্ভৱ নহয়, কিন্তু যিজন সমস্ত কৰ্মফল পৰিত্যাগী তেওঁৱেই বাস্তৱিক ত্যাগী বুলি অভিহিত কৰিব পাৰি, বা তেওঁকেই বাস্তৱিক ত্যাগী বুলি ক'ব পাৰি। পৰৱৰ্তী শ্লোকত কৈছে, যিসকলে কৰ্মফল ত্যাগ কৰা নাই তেওঁলোকৰ পৰলোকত অনিষ্ট ইষ্ট আৰু মিশ্ৰ এই 3 প্ৰকাৰৰ কৰ্মফল ভোগ হয়, কিন্তু সন্ন্যাসীসকলৰ কেতিয়াও ফল ভোগ কৰিব নালাগে। হে মহাবাহু, বেদান্ত শাস্ত্ৰৰ সিদ্ধান্ত মৰ্মে সমস্ত কৰ্মৰ সিদ্ধিৰ উদ্দেশ্যে এই 5টা কাৰণ উল্লেখ আছে। মোৰ দ্বাৰা সেয়া অৱগত হোৱা। অধিষ্ঠান অৰ্থাৎ দেহ কৰ্তা ইন্দ্ৰিয়সমূহ, বিবিধ প্ৰচেষ্টা আৰু দৈৱ অৰ্থাৎ পৰমাত্মা, এই 5টাই কাৰণ। শৰীৰ বাক্য আৰু মনৰ দ্বাৰা মানুহে যি কৰ্ম আৰম্ভ কৰে সেয়া ন্যায্যই হওক অথবা অন্যায্যই হওক, এই 5টা তাৰ কাৰণ। ইয়াৰ উপৰি কৰ্মৰ 5টা কাৰণৰ কথা বিবেচনা নকৰাকৈ যিয়ে নিজকে কৰ্তা বুলি ভাবে, বুদ্ধিৰ অভাৱত দুৰ্মতি যথাযথভাৱে দৰ্শন কৰিব নোৱাৰে। যাৰ অহংকাৰ ভাৱ নাই, যাৰ কৰ্মফলৰ প্ৰতি অনীহা, তেওঁ কোনো প্ৰাণীক হত্যা কৰিও হত্যাকাৰীৰ শাস্তি নাপায়। জ্ঞান জ্ঞেয় আৰু পৰিজ্ঞাতা এই 3টা কৰ্মৰ প্ৰেৰণা, কৰণ কৰ্ম আৰু কৰ্তা এই 3টা কৰ্মৰ আশ্ৰয়। প্ৰকৃতিৰ 3টা গুণ অনুসৰি জ্ঞান কৰ্ম আৰু কৰ্তা বুলি কথিত আছে। সেইসমূহৰ বিষয়েও পুংখানুপুংখভাৱে শ্ৰৱণ কৰিবা। যি জ্ঞানৰ দ্বাৰা সকলো প্ৰাণীত অবিভক্ত চিন্ময় ভাৱ প্ৰস্ফুটিত হয়। বহু জীৱ পৰস্পৰ ভিন্ন হোৱা স্বত্তেও সকলো এক ভাৱ প্ৰকাশ কৰিব পৰা হয়, সেই জ্ঞানক সাত্বিক বুলি জানিবা। যি জ্ঞানৰ দ্বাৰা সকলো প্ৰাণীৰ ভিন্ন ধৰণৰ আত্মা বিৰাজমান বুলি পৃথকভাৱে ফুটি উঠে, সেই জ্ঞান ৰাজসিক বুলি জানিবা। আৰু যি জ্ঞানৰ দ্বাৰা প্ৰকৃত তত্ত্ব অৱগত নহৈ কোনো এক বিশেষ কাৰ্যৰ পৰিপূৰ্ণৰ ন্যায় আসক্তিৰ উদয় হয়, সেই তুচ্ছ জ্ঞানক তামসিক জ্ঞান বুলি জানিবা। কামনাশূন্য ফল আৰু কৰ্ম আসক্তিবিহীন হৈ ক্ৰোধ আৰু দেশমুক্ত হৈ যি নিত্য কৰ্ম কৰা হয় তাকেই সাত্বিক কৰ্ম বোলা হয়। কিন্তু আকাংক্ষিত ফল আৰু অহংকাৰী হৈ কষ্ট স্বীকাৰ কৰি যি কৰ্ম কৰা হয় সেই কৰ্মক ৰাজসিক বুলি অভিহিত কৰা হয়।
ভাবি বন্ধন, ধৰ্মজ্ঞানৰ অভাৱ, হিংসা আৰু নিজ সামৰ্থ্যৰ পৰিণতিৰ কথা বিবেচনা নকৰি মোহবশত যি কৰ্ম কৰা হয় সেই কৰ্মক তামসিক কৰ্ম বোলা হয়। সমূহ জড় আসক্তিৰ পৰা মুক্ত, অহংকাৰবিহীন, প্ৰেৰণা আৰু উৎসাহ সমন্বিত তথা জয় আৰু পৰাজয়ত নিৰ্বিকাৰ তেনে কৰ্মক সাত্ত্বিক কৰ্ম বোলা হয়। কৰ্মত আসক্ত, কৰ্মৰ প্ৰতি আকাংক্ষিত, লোভী, হিংসুক, অসুচী আৰু দোষী কৰ্তাক ৰাজসিক কৰ্তা বুলি জনা যায়। অপকৰ্ম যাৰ প্ৰিয়, বৃথা চেষ্টা কৰ্তা, অভদ্ৰ আচৰণকাৰী, অলস, বিষণ্ণভাৱে থকা অসৎ লোকক তামসিক কৰ্তা বোলা হয়। হে ধনঞ্জয়, জড় প্ৰকৃতিৰ ত্ৰিগুণ অনুসাৰে বুদ্ধি আৰু ধৃতিৰ যি তিনিবিধ ভেদ উল্লেখ আছে সেয়া মই বিস্তাৰিতভাৱে আৰু পৃথককৈ কম, তুমি শ্ৰৱণ কৰা হওক। হে পাৰ্থ, যি বুদ্ধিৰ দ্বাৰা প্ৰবৃত্তি আৰু নিবৃত্তি, কাৰ্য আৰু অকাৰ্য, ভয় আৰু অভয়, বন্ধন আৰু মুক্তি এই সকলোবোৰৰ পাৰ্থক্য জানিব পাৰে সেই বুদ্ধি সাত্ত্বিক বুদ্ধি। যি বুদ্ধিৰ দ্বাৰা ধৰ্ম আৰু অধৰ্ম, কাৰ্য আৰু অকাৰ্য আদিৰ পাৰ্থক্য বুজি নাপায় সেই বুদ্ধি ৰাজসিক বুদ্ধি। হে পাৰ্থ, যি বুদ্ধি অধৰ্মক ধৰ্ম আৰু সমস্ত বস্তুকে বিপৰীত বুলি ভাবি লয়, তমসাবৃত সেই বুদ্ধিয়েই হ'ল তামসিকী। হে পাৰ্থ, যি অব্যভিচাৰিণী ধৃতি যোগ অভ্যাস দ্বাৰা মন, প্ৰাণ আৰু ইন্দ্ৰিয়ৰ ক্ৰিয়া কৰাসকলক ধাৰণ কৰে সেই ধৃতিয়েই সাত্ত্বিকী। হে অৰ্জুন, হে পাৰ্থ, যি ধৃতি ফলাফল আশংকা সহিতে ধৰ্ম, অৰ্থ আৰু কামক ধাৰণ কৰে সেই ধৃতিয়েই ৰাজসিক ধৃতি। হে পাৰ্থ, যি ধৃতি স্বপ্ন, ভয়, শোক, বিষাদ আদিক ত্যাগ নকৰে সেই বুদ্ধিহীনা ধৃতিয়েই হ'ল তামসী। হে ভৰত শ্ৰেষ্ঠ, এতিয়া তুমি মোৰ পৰা ত্ৰিবিধ সুখৰ বিষয়েও শুনা হওক। বদ্ধ জীৱই পুনঃ পুনঃ অভ্যাসৰ দ্বাৰা সেই সুখত বিচৰণ কৰে আৰু যাৰ দ্বাৰা সমস্ত দুখৰ পৰা পৰিত্ৰাণ লাভ কৰে। যি সুখ প্ৰথমে বিষসম কিন্তু শেষত অমৃততুল্য আৰু আত্মনিষ্ঠ বুদ্ধিৰ নিৰ্মলতাৰে পুষ্ট সেই সুখকেই সাত্ত্বিক সুখ বুলি কোৱা হয়। বিষয় আৰু ইন্দ্ৰিয়ৰ সংযোগৰ ফলত যি সুখ প্ৰথমে অমৃতৰ দৰে আৰু শেষত বিষৰ দৰে অনুভৱ হৈ গৈ সেই সুখক ৰাজসিক সুখ বোলা হয়। যি সুখ প্ৰথমে আৰু শেষতো আত্মাৰ মোহত আৰু নিদ্ৰা, এলাহ আৰু প্ৰমাদৰ পৰা উৎপন্ন হয় সেয়া তামসিক সুখ বুলি কথিত আছে। এই পৃথিৱীৰ মানুহৰ মাজত অথবা স্বৰ্গৰ দেৱতাসকলৰ মাজত এনে কোনো প্ৰাণীৰ অস্তিত্ব নাই যিয়ে এই প্ৰকৃতাৰ্থত এই ত্ৰিগুণৰ পৰা মুক্ত। হে পৰন্তপ, স্বভাৱজাত গুণ অনুসাৰে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ সকলৰ কৰ্মসমূহ বিভক্ত হৈছে। সম, দম, তপ, শৌচ, সৰলতা, জ্ঞান, বিজ্ঞান আৰু আস্তিক্য এইবোৰ ব্ৰাহ্মণৰ স্বভাৱজাত কৰ্ম। শৌৰ্য, তেজ, ধৃতি, দক্ষতা, যুদ্ধৰ পৰা পলায়ন নকৰা, দান আৰু শাসন ক্ষমতা থকাসকল ক্ষত্ৰিয়ৰ স্বভাৱজাত কৰ্ম। কৃষি, গোৰক্ষা, বাণিজ্য এনে কিছু গুণ বৈশ্যৰ স্বভাৱজাত কৰ্ম আৰু পৰিচৰ্যাত্মক কৰ্ম শূদ্ৰসকলৰ স্বভাৱজাত কৰ্ম। নিজ নিজ কৰ্মত মানুহে সিদ্ধি লাভ কৰে। নিজৰ কৰ্মত যুক্ত হৈ মানুহে যি ধৰণে সিদ্ধি লাভ কৰে সেয়াও শুনা হওক। যিহৰ পৰা সমস্ত জীৱৰ পূৰ্বৰ বাসনা প্ৰবৃত্তি হয়, যিজনে এই সমগ্ৰ বিশ্বত ব্যক্ত হৈ আছে তাকে মানুহে তাৰ নিজৰ কৰ্মৰ দ্বাৰা অৰ্জন কৰি সিদ্ধি লাভ কৰে। আনৰ কৰ্মক পৰম ধৰ্ম জ্ঞান নকৰি নিজৰ বলত কৰা কৰ্মই শ্ৰেয়। স্বভাৱবিহিত কৰ্মৰ দ্বাৰা পাপ নহয়। হে কন্তেয়, সহজাত কৰ্ম দুখযুক্ত হ'লেও ত্যাগ কৰা অনুচিত। যিদৰে অগ্নি ধোঁৱাৰে আবৃত থাকে তেনেদৰে আমাৰ সকলো কৰ্মৰেই দুখেৰে আবৃত হৈ থাকে। ন্যূনতম বস্তুৰ প্ৰতিও আসক্তি নথকা সংযমশীল আৰু ভোগস্পৃহা শূন্য ব্যক্তি নিত্য কৰ্মৰ ত্যাগৰ পূৰ্বেই নৈষ্কৰ্মৰূপ পৰম সিদ্ধি লাভ কৰে। হে কন্তেয়, নৈষ্কৰ্মা বা নিষ্কৰ্মা সিদ্ধি লাভ কৰি কিদৰে জ্ঞানৰ পৰা নিষ্ঠাৰূপ ব্ৰহ্মক লাভ কৰা হয় সেই বিষয়েও শুনা হওক। শুদ্ধ মনে নিজ মনক নিয়ন্ত্ৰিত কৰি শব্দ আদি ইন্দ্ৰিয়ৰ বিষয়সমূহ পৰিত্যাগ কৰি ক্ৰোধ আৰু দেশ বৰ্জন কৰা। নিৰ্জন স্থানত বাস কৰি অল্প আহাৰ কৰি দেহ, মন আৰু বাক সংযত কৰি সদায় ধ্যানমগ্ন হৈ বৈৰাগ্য লাভ কৰিবা। অহংকাৰ, বল, দৰ্প, কাম, ক্ৰোধ আৰু পৰিগ্ৰহৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হৈ মমত্ববোধশূন্য শান্ত পুৰুষ ব্ৰহ্মাৰ অনুভৱেৰে মহীয়ান হোৱা। ব্ৰহ্মভাৱ প্ৰাপ্ত প্ৰসন্নতাৰে পূৰ্ণ কোনো ব্যক্তি কোনো বস্তুৰ বাবে শোক নকৰে বা আশংকাও নকৰে। তেওঁ সমস্ত প্ৰাণীৰ প্ৰতি সমদৰ্শীভাৱে আমাৰ পৰা ভক্তি লাভ কৰে।
ভক্তিৰ দ্বাৰা কেৱল মই যিদৰে দয়াশীল হওঁ অইনভাৱে মোক তেনেকৈও পাব নোৱাৰে। কেৱল ভক্তি শ্ৰদ্ধাৰ দ্বাৰাহে মোক জানিবলৈ সক্ষম হয় আৰু মোৰ ধামলৈ প্ৰৱেশ কৰিব পাৰে। মোৰ প্ৰতি সৰ্বদা শ্ৰদ্ধা আৰু ভক্তি কৰ্ম কৰিলেও মোৰ প্ৰসাদলৈ নিত্য অব্যয় ধাম লাভ কৰে। তুমি বুদ্ধিৰে সমস্ত কৰ্ম মোক অৰ্পণ কৰি মোত পৰায়ণ হৈ বুদ্ধি যোগেদি সৰ্বদা মদগত চিত্ত হোৱা হওক। এনেদৰেই মদগত চিত্ত হ'লে তুমি মোৰ প্ৰসাদৰ সমস্ত বাধা নেওচিব পাৰিবা। কিন্তু তুমি যদি অহংকাৰৰ বশ হৈ মোৰ কথা নুশুনা হওক তেন্তে তোমাৰ বিনাশ নিশ্চিত। যদি অহংকাৰৰ বশৱৰ্তী হৈ যুদ্ধ নকৰোঁ এই ধৰণৰ ভাৱ লোৱা এই সিদ্ধান্ত মিছা, কিয়নো তোমাৰ স্বভাৱেই তোমাক জোৰ কৰি যুদ্ধত লগাই দিব। হে কন্তেয়, মোহৰ বশত তুমি যি কৰ্ম কৰিব নিবিচৰা তাকো তুমি স্বভাৱজাত কৰ্মৰে বান্ধ খাই কৰিবলৈ বাধ্য হ'বা। প্ৰকৃতিৰ সংঘৰ্ষত পলাব নোৱাৰা তোমাৰ ক্ষত্ৰিয়ৰ স্বভাৱেই তোমাক জোৰকৈ কৰ্মত বা যুদ্ধত প্ৰবৃত্ত কৰাব। এতিয়া ইমানখিনিলৈকে শুনাৰ পিছত প্ৰশ্ন, ঈশ্বৰ ক'ত থাকে? তেতিয়া ভগৱানে অৰ্জুনক কৈছিল, ঈশ্বৰঃ সৰ্বভূতানাং হৃদেশে অৰ্জুন তিষ্ঠতি ভ্ৰময়ন সৰ্বভূতানি যন্ত্ৰাৰূঢ়ানি মায়ায়া। অৰ্থাৎ অৰ্জুন, সেই ঈশ্বৰ সম্পূৰ্ণ ভূত প্ৰাণীসমূহৰ হৃদয়ত বাস কৰে। মায়াৰূপী যন্ত্ৰত আবদ্ধ হৈ সকলো ভ্ৰমবশত ঘূৰি ফুৰে। সেইকাৰণে ঈশ্বৰ ক'ত আছে নাজানে। আজি ভাবি চাওকচোন, ঈশ্বৰ আপোনাৰ মোৰ হৃদয়ত আছে, আমি ক'ত বিচাৰি ফুৰোঁ? পৰৱৰ্তী শ্লোকত সেইকাৰণেই অৰ্জুনক কৈছিল ভগৱান শ্ৰীকৃষ্ণই, সেইকাৰণেই হে ভাৰত সম্পূৰ্ণভাৱেৰে সেই ঈশ্বৰত শৰণপ্ৰাপ্ত হোৱা। তেওঁৰ কৃপা প্ৰসাদ লাভ কৰি তুমি পৰম শান্তি আৰু শাশ্বত পৰম ধাম লাভ কৰিবা। অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল, এইদৰে ইমানেই গোপনীয়তকৈ গোপন জ্ঞানৰ কথা তোমাৰ বাবে ক'লোঁ। এই বিধিৰ দ্বাৰা সম্পূৰ্ণ চিন্তা কৰি তুমি যেনেকৈ ভাবা তেনেকৈয়ে কৰা। সত্য কিন্তু এইটোৱেই, সাধনাস্থলো এয়াই, প্ৰাপ্তিও ইয়াতেই হ'ব, কিন্তু হৃদয়ত থকা ঈশ্বৰক দেখা নাযায়। অৰ্জুন, গোপনতকৈও গোপন ৰহস্যযুক্ত মোৰ বচন আকৌ শুনা হওক, কিয়নো তুমি মোৰ অত্যন্ত প্ৰিয়। সেইবাবেই পৰম হিতকাৰক বচন তোমাৰ কাৰণেই আকৌ কৈছোঁ। অৰ্জুন, তুমি মোতেই অনন্য মন সংযোগী হোৱা, মোৰ অনন্য ভক্ত হোৱা, মোৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ হোৱা, মোকেই নমস্কাৰ কৰা। এনে কৰিলে তুমি মোকেই প্ৰাপ্ত কৰিবা। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল অৰ্জুনক, সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম তা সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা হুষঃ। অৰ্থাৎ সম্পূৰ্ণ ধৰ্ম ত্যাগ কৰি মাত্ৰ মোৰ শৰণলৈ আহা, মই তোমাক সম্পূৰ্ণ পাপৰ পৰা মুক্ত কৰি দিম, তুমি শোক নকৰিবা। ইয়াত সম্পূৰ্ণ ধৰ্ম পৰিত্যাগ কৰা মানে ব্ৰাহ্মণ, শূদ্ৰ, ক্ষত্ৰিয় অথবা বৈশ্য এই চিন্তাক পৰিত্যাগ কৰাৰ কথা কোৱা হৈছিল। ভগৱানে আৰু কৈছিল, হে অৰ্জুন, এইদৰে তোমাৰ হিতৰ বাবে কোৱা গীতাৰ এই উপদেশ কোনো কালতেই তুমি কোনো তপহীন পুৰুষক কোৱা অনুচিত, ভক্তিহীনৰ প্ৰতিও কোৱা অনুচিত, আৰু যিয়ে মোৰ নিন্দা কৰে তেওঁকো কোৱা অনুচিত। যি মনুষ্যই মোৰ পৰা ভক্তি প্ৰাপ্ত কৰি এই পৰম ৰহস্যযুক্ত গীতাৰ উপদেশ মোৰ ভক্তসকলক কয় তেওঁ নিঃসন্দেহে মোকেই প্ৰাপ্ত কৰিব। তেওঁতকৈ বেছি মোৰ প্ৰিয় কাৰ্য কৰা মনুষ্য আৰু পৃথিৱীত কোনো নাই, আৰু তেওঁতকৈ বেছি মৰমৰ এই পৃথিৱীত অন্য কোনোৱে নাই, যিয়ে মোৰ ভক্তসৱক মোৰ উপদেশ প্ৰদান কৰে। যি পুৰুষে এই ধৰ্মময় আমাৰ দুজনৰ সংবাদক ভালদৰে মনন কৰি লয় তেওঁৰ দ্বাৰা মই জ্ঞান যজ্ঞৰে পূজিত হওঁ, অৰ্থাৎ এনে যজ্ঞৰ পৰিণাম হ'ল জ্ঞান। যি পুৰুষে শ্ৰদ্ধাযুক্ত হৈ ঈৰ্ষা ৰহিত হৈ মাথো শুনে তেওঁ পাপৰ পৰা মুক্ত হৈ উত্তম কৰ্ম কৰোতাৰ দৰে শ্ৰেষ্ঠ লোক প্ৰাপ্ত কৰে। হে পাৰ্থ, মোৰ এই বচন তুমি কি একাগ্ৰচিত্ত হৈ শুনিলানে? তোমাৰ অজ্ঞানৰ পৰা উৎপন্ন হোৱা মোহ কি নষ্ট হ'লনে? তেতিয়া অৰ্জুনে ক'লে, নস্তু মোহ স্মৃতিলব্ধা তৎপ্ৰসাদন্ময়া শ্ৰুতঃ স্থিতোহস্মি গত সন্দেহঃ কৰিষ্যে বচনম তব। অৰ্থাৎ হে অচ্যুত, আপোনাৰ কৃপাৰ দ্বাৰা মোৰ মোহ নষ্ট হ'ল, মোৰ স্মৃতি প্ৰাপ্ত হ'ল। আপুনি জানেই এই কুন্তীপুত্ৰ অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণৰ এই সংবাদ চলিছিল কুৰুক্ষেত্ৰ যুদ্ধৰ মাজতেই। অৰ্জুনে মোৰ স্মৃতি প্ৰাপ্ত হ'ল বুলি কওঁতে সঞ্জয়ে আৰম্ভ কৰিলে,
সঞ্জয় উবাচ এইদৰে মই বাসুদেৱ আৰু মহাত্মা অৰ্জুনৰ এই বিলক্ষণ আৰু ৰোমাঞ্চকৰ সংবাদ শুনিলোঁ। আপোনাৰ শুনাৰ ক্ষমতা কেনেকৈ হ'ল? শ্ৰী ব্যাসজীৰ কৃপাত তেওঁৰ দ্বাৰা দিয়া দৃষ্টিৰে এই পৰম গোপনীয় যুগক সাক্ষাৎ কৰি স্বয়ং যোগেশ্বৰ শ্ৰীকৃষ্ণৰ পৰা শুনিলোঁ। সঞ্জয়ে ভগৱান শ্ৰীকৃষ্ণক যোগেশ্বৰ বুলি কৈছিল। হে ৰাজন, কেশৱ আৰু অৰ্জুনৰ এই পৰম কল্যাণকাৰী আৰু অদ্ভুত বাৰ্তালাপক মই বাৰে বাৰে স্মৰণ কৰি পুলকিত হৈ আছোঁ। সেয়ে এই বাৰ্তালাপ বা সংবাদক সদায় স্মৰণ কৰা উচিত আৰু এই স্মৃতিত প্ৰসন্ন হোৱা উচিত। সঞ্জয়ে ৰাজনক অৰ্থাৎ ৰজাক আৰু কয়, হে ৰাজন, হৰিৰ অতি বিস্ময়ক ৰূপক বাৰে বাৰে স্মৰণ কৰি মোৰ চিত্তত আশ্চৰ্য ভাৱ আহিছে আৰু মই বাৰে বাৰে আনন্দ অনুভৱ কৰিছোঁ। হে ৰাজন, য'ত যোগেশ্বৰ শ্ৰীকৃষ্ণ আৰু ধনুৰ্ধৰ অৰ্জুন থাকে তাত শ্ৰী ঐশ্বৰ্য বিজয় অৰ্থাৎ যাৰ পৰাজয় নাই, ঈশ্বৰীয় বিভূতি আৰু চলমান সংসাৰত অচল থাকিব পৰা নীতি তাতেই থাকে। ইমানলৈকে যদি আপুনি শুনিলেই, তেনেহ'লে আজি অন্তিম অধ্যায়ৰ পৰা এষাৰ কথা মনত ৰাখিব। ভগৱান আপোনাৰ হৃদয়তো আছে আৰু অৰ্জুন আপুনিয়ে হ'ব। অনুৰাগেই অৰ্জুন। অনুৰাগ সেইটোৱেই যিয়ে আপোনাক আপোনাৰ অভ্যন্তৰত থকা ইষ্টৰ ফালে লৈ যোৱাৰ একাগ্ৰতা বঢ়ায়। মানে আপোনাৰ যদি ভগৱান প্ৰাপ্তিৰ বাবে অনুৰাগ উঠলি উঠে, তেন্তিয়াই আপুনি অৰ্জুন হৈ পৰিব, অৰ্জুনৰ দৰে সাধক হৈ পৰিব, অৰ্জুনৰ দৰেই বিজয় সাব্যস্ত কৰিব আপুনি আপোনাৰ জীৱনতো। শ্ৰীমদ ভাগৱত গীতাৰ আটাইকেইটা অধ্যায় শুনি বুজি আপুনি যদি সুখ অনুভৱ কৰিছে, তেনেহ'লে পূৰ্বৰ অধ্যায়বোৰ শুনিবলৈ আমাৰ এই চেনেল বা একাউণ্টতেই ভিডিঅ'বোৰ চাব পাৰে। পৰৱৰ্তী সময়ত আপোনালোকে বিচাৰিলে 18 অধ্যায়ৰ শ্লোকসমূহৰো আৰু কিছু ব্যাখ্যা আমি আগবঢ়াবলৈ চেষ্টা কৰিম। সেই পৰ্যন্ত আপুনি ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।